চাওক আচলতে অপ্ৰিয় হ'লেও সত্য এই চৰকাৰখনত বিভাগীয় মন্ত্ৰীসমূহৰ কোনো কাম নাই সেয়া কৃষিয়েই হওক শিক্ষাই হওক অন্যান্য যিয়ে বিভাগ নাথাকক প্ৰতিটো বিভাগৰ মন্ত্ৰীসকলৰ কোনো ইয়াত কাম নাই কেৱল আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই বিভাগবিলাক পৰিচালনা কৰে কেৱল নামৰ কাৰণে মন্ত্ৰী হিচাপে ৰাখি থোৱা হৈছে গতিকে আমি কৃষি বিভাগৰ মন্ত্ৰীগৰাকীৰ ভাগ্যলৈ অপেক্ষা কৰাও নাই আৰু তেখেতৰ ভাগ্য অহাৰ পাছত বা তেখেতে যদি কিবা পদক্ষেপ গ্ৰহণ কৰিছোঁ বুলি কৈও দিয়ে সেই পদক্ষেপটো প্ৰকৃততে গ্ৰহণ কৰা হ'বনে নহ'ব তাৰ এটা প্ৰশ্নবোধক গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ গোটেই বিষয়টো আচলতে তেখেতে জড়িত হ'ব লাগে আৰু জড়িত হৈ এটা হস্তক্ষেপ কৰি কিন্তু পক্ষত এটা সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰিব লাগে অন্যথা ক্ষুদ্ৰ চাহ খেতিয়কসকল বটলি ফেক্টৰীসকল আৰু এই ব্যৱসায়ৰ লগত জড়িত সকলোৱে কিন্তু তেখেতসকলৰ লগত এটা মনোমান্য ঘটিব সংবাদ মাধ্যমৰ সাংবাদিকসকলক আমি আজিৰ সংবাদমেললৈ আদৰণি জনাইছোঁ ইতিমধ্যে আচলতে মোৰ কাৰ্যকৰী সভাপতি আৰু সম্পাদকে আজিৰ আলোচনা সন্দৰ্ভত যথেষ্টখিনি বিষয় অৱগত কৰিছে আমি টাইহোম ছাত্ৰতে আচলতে কেইটামান বিষয় আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে আৰু চৰকাৰখনৰ জ্ঞাতাৰ্থে কথা হ'ল অসমৰ চাহ বুলি কোৱাৰ লগে লগেই ভাৰতবৰ্ষত নহয় পৃথিৱীৰ প্ৰতিখন দেশতে প্ৰায় দেশতে কিন্তু আচলতে এটা ব্ৰেণ্ড আছে যে অসমৰ চাহ বুলি কোৱাৰ লগে লগে আচলতে ভাৰতবৰ্ষৰ বাহিৰত আমাৰ চিনাকিটোৱেই চাহত অসম টি বুলি ক'লে এটা চিনাকি পায় সেই চিনাকি হোৱাৰ চাহৰ ব্ৰেণ্ডটো এটা শেষ হোৱাৰ কিন্তু পথত গৈ থকা যেন আমাৰ অনুভৱ হৈছে তাৰ কাৰণে এনেকুৱা হৈছে যেন অকশ্যনত চাহবিলাক যায় সেই চাহবিলাকত গুণাগুণ পৰীক্ষা কৰোঁতে কোনোবা ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে সেই গুণাগুণ পৰীক্ষাটোত আচলতে ফেইল হৈছে বুলি কৈছে তাৰ কাৰণে কাৰণ দেখুওৱা হৈছে কেমিকেল ক'ৰবাত ব্যৱহাৰ কৰা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলেই হওক বা বাগানসমূহত কিন্তু কেমিকেল যিবিলাক কেমিকেল আচলতে ব্যৱহাৰ কৰিব নালাগে খাদ্যৰ অনুপযোগী সেই কেমিকেলৰ ব্যৱহাৰ কৰাৰ কাৰণে তেনেকুৱা এটা পৰিৱেশ আৰু গুণাগুণৰ মানদণ্ডটো অৱনমিত হৈছে বুলি আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ গতিকে তাৰ ক্ষেত্ৰত প্ৰথমতে জগৰীয়া কোন আমি ভাৰতীয় চাহ বৰ্ডক আচলতে প্ৰথমতে জগৰীয়া কৰিব বিচাৰিছোঁ আৰু কেৱল আমি বুলিয়েই নহয় প্ৰতিজন ব্যক্তিয়ে জানে যে ক্ষুদ্ৰ চাহ খেতিয়কেই হওক বা যিসকল আচলতে বাগান কৰ্তৃপক্ষ আছে তাত যিবিলাক ঔষধ ব্যৱহাৰ কৰিবলগীয়া হয় কেমিকেল ব্যৱহাৰ কৰি আছে কোনবিলাক কেমিকেল ব্যৱহাৰ কৰিব লাগিব কোনবিলাক কৰিব নালাগে কোনবিলাক খাদ্যৰ কাৰণে উপযোগী আৰু অনুপযোগী এই বিষয়বস্তুবোৰ কিন্তু আচলতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট চাহ বৰ্ড আৰু প্ৰশাসনৰ হাততে এই তথ্যবিলাক আছে কিন্তু তেখেতসকলে কিন্তু আজিলৈকে ৰাজহুৱা কৰা কিন্তু পৰিলক্ষিত হোৱা দেখা নাই আমি কিছু ক্ষেত্ৰত দেখিছোঁ যে এখন চাৰ্ট উলিয়াই দিছে অসম চৰকাৰে হওক বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে উলিয়াই দিছে যে এইটো বিভাগৰ কিন্তু এই দৰৱবিলাক ব্যৱহাৰ কৰিব নালাগে আৰু এইবিলাক খেতিৰ কাৰণে ব্যৱহাৰ কৰিব লাগে কিন্তু দেখুৱাই দিছে যদিও তাৰ প্ৰকৃত নিৰূপণ আৰু এইটো কৰিছেনে নাই কৰা এই দৰৱবিলাক আচলতে ব্যৱহাৰ হৈছেনে নাই হোৱা বা ব্ৰেণ্ড কেমিকেলসমূহ আচলতে বজাৰত আছেনে নাই উপলব্ধ হৈছেনে নাই এই বিষয়বস্তুৰ ওপৰত কিন্তু কোনো পদক্ষেপ লোৱা আমি দেখা নাই গতিকে এগ্ৰিকালচাৰক আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ এগ্ৰিকালচাৰ বিভাগক যে তেখেতসকলে প্ৰমাণ কৰক যে তেখেতসকলে যিবিলাক আচলতে চাহ খেতিত ব্যৱহাৰ কৰিব নালাগে সেই কেমিকেলবিলাক বন্ধ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে আমি আজিয়ে তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ মুকলি কৰিবৰ কাৰণে দ্বিতীয় কথা হ'ল চাহ বৰ্ডে তেখেতসকলে কৈছে আমি চাহ বৰ্ডৰ লগত যেতিয়া যোগাযোগ কৰিছোঁ তেখেতসকলে কৈছে যে আমি কেমিকেলবিলাক বেন কৰাৰ অথৰিটি আমাৰ হাতত নাই হয় আপোনালোকৰ হাতত নাই কিন্তু কোনবিলাক কেমিকেল ব্যৱহাৰ কৰিব নালাগে সেইবিলাক বিষয়ে আপোনালোকে যদি জানে জনাখিনি আৰু বজাৰ যদি উপলব্ধ হৈ আছে সেই ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰশাসনক আপোনালোকে কমপ্লেইন দিছে নেকি যে এই ব্যৱহাৰ কৰিব নলগীয়া সামগ্ৰীবিলাক আৰু ঔষধবিলাক ব্যৱহাৰ হৈ আছে গতিকে ইয়াৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি কিন্তু প্ৰশাসনক কাগজ দিয়াও কিন্তু আমি দেখা নাই ক'ৰবাত যদি কেতিয়াবা দিছেও সেয়া কিন্তু নিৰ্মিত মাত্ৰ কাৰণ প্ৰকৃতপক্ষত যিখিনি কৰিব লাগে তেখেতসকলে কৰা নাই গতিকে চাহ বৰ্ডৰ গাফিলতিৰ কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে অসম চৰকাৰৰ এই গাফিলতিৰ কাৰণে কিন্তু এই ব্যৱসায়টোত যথেষ্ট কিন্তু হেম্পাৰ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল কিন্তু ভুক্তভোগী হ'বলগীয়া হৈছে আজি বটলি ফেক্টৰী মালিকসকলে কৈছে যে তেখেতসকলৰ ওচৰত কেমিকেল চাহ আহিছে নে নাই অহা টেষ্ট কৰাৰ কিন্তু এটা ব্যৱস্থা নাই আমিও কৈ আছোঁ আমি ডিমাণ্ড দিছোঁ যে কেমিকেল টেষ্ট ফ্ৰী টেষ্ট কৰিবৰ কাৰণে কেৱল কলিকতাতে কিন্তু সেই কেন্দ্ৰটো আছে গতিকে অসমৰ বিভিন্ন প্ৰান্তত এই কেন্দ্ৰ বহুৱা ব্যৱস্থা কৰক তেতিয়াহে আচলতে বটলি ফেক্টৰীবিলাকেই হওক বা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ইয়াৰ ওপৰত কেমিকেল ফ্ৰী হয় নে নহয় তাৰ এটা প্ৰমাণ কৰিবৰ কাৰণে বা টেষ্ট কৰিবৰ কাৰণে কেন্দ্ৰ পাব তাৰপিছত আচলতে কওক যে আমাৰ ৰাইজে বা এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে ব্যৱহাৰ কেমিকেল কৰিছে নে নাই কৰা গতিকে ওপৰত কথা ক'লে নহ'ব গতিকে চৰকাৰক আমি দাবী জনাইছোঁ এই ব্যৱস্থা কৰিবৰ কাৰণে আৰু মুঠৰ ওপৰত সকলোতকৈ ডাঙৰ বিষয় এটা আমি অৱগত কৰিব বিচাৰিছোঁ আচলতে যিসকল বৃহৎ উদ্যোগী আছে চাহ উদ্যোগী আছে
আজি বিগত সময়ত যেতিয়া ব্ৰিটিছ কোম্পানীয়ে চাহ ব্যৱসায় কৰি আছিলে তেতিয়াও কিন্তু ব্যৱসায় হিচাপে আছিলে আজিও সেই ব্যৱসায়টো ব্যৱসায় হিচাপে আছে কিন্তু ব্ৰিটিছ কোম্পানীৰ সময়ত যেতিয়া সুবিধাবিলাক আছিলে যিবিলাক আচলতে ৰাইজে সুবিধা পাইছিলে সেই সুবিধাবিলাক পাই আছে আজিৰ দিনত কিন্তু সেই সুবিধাবিলাক ৰাইজে বা কিন্তু চাহ খেতিয়কসকলে পোৱা নাই গতিকে ইয়াৰ ক্ষেত্ৰতো কিন্তু আজিৰ বৰ্তমান ব্যৱসায়ীসকলে বৃহৎ উদ্যোগীসকলে যে নিজৰ মুনাফা লুটিবৰ কাৰণে তেখেতসকলে কিছুমান পলিচি ব্যৱহাৰ কৰিছে এইটো কিন্তু ধ্ৰুৱ সত্য গতিকে ইয়াৰ ক্ষেত্ৰত তদন্ত হ'ব লাগে এইটো ভাৰতীয় চাহ বোৰ্ডে তদন্ত কৰি আচলতে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মূৰত আচলতে কান্ধত আচলতে তেখেতসকলে বন্দুক থৈ বটলি ফেক্টৰীসমূহৰ যোগেদি আচলতে এই ব্যৱসায়টো নিষেধ কৰা এটা ষড়যন্ত্ৰ ৰচিছে এই কথাটো কিন্তু এটা তদন্ত হ'ব লাগে কাৰণ আমি বুজি পাইছোঁ যে বৃহৎ উদ্যোগীসকলে বটলি ফেক্টৰীসকলৰ ব্যৱসায়টো বন্ধ কৰি যেতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ হাহাকাৰ অৱস্থা হ'ব সেই পাত কিন্তু তেখেতসকলে ক্ৰয় কৰাৰ ব্যৱস্থা কৰিব কিন্তু তাৰ যিটো দাম হ'ব প্ৰকৃত মূল্য কিন্তু তেখেতসকলে হ্ৰাস কৰিব গতিকে পেটে ভাতে কিন্তু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে মৰিব লাগিব গতিকে সেই পৰিৱেশৰ ক্ষেত্ৰতো কিন্তু কঠোৰ হ'বৰ কাৰণে আমি চৰকাৰক আৰু চাহ বোৰ্ডক আহ্বান জনাইছোঁ আৰু অতিকৈ ডাঙৰ বিষয় যে চাহৰ গুণাগুণ পৰীক্ষা কৰিবৰ কাৰণে আৰু অকশ্যনৰ সন্দৰ্ভত আচলতে এই মনিটৰিং কৰিবৰ কাৰণে এখন সমিতি চাহ বোৰ্ডে গঠন কৰিছিলে সেই সমিতিখনত কিন্তু মোকালবাৰী চাহ কোম্পানীৰ যিজন আচলতে স্বত্বাধিকাৰ অজয় জালান তেখেতৰ কিন্তু সেই মনিটৰিং কমিটিখনত অন্তৰ্ভুক্ত কৰা হৈছে বিষয়ববীয়া হিচাপে সদস্য হিচাপে যিটো মোকালবাৰী চাহ কোম্পানী আচলতে যিটো চাহপাত তেখেতসকলৰ মেট্ৰি টেষ্টিং গুণাগুণ পৰীক্ষাৰ ক্ষেত্ৰত কিন্তু আমি দেখিছোঁ আগতেই কিন্তু তেখেতৰ চেম্পুল টেষ্ট কিন্তু ফেইল হৈছে তেখেতৰ নিজৰ বাগানৰে চাহ ফেইল হোৱাৰ পাছত টেষ্টিঙত তেখেতক কিদৰে সেই গুণাগুণ পৰীক্ষাৰ অপশ্যনৰ কেন্দ্ৰত কিন্তু এই কমিটিখনত ৰাখিব পাৰিছে এইটো ভাৰত চৰকাৰ বা চাহ বোৰ্ডৰ যে এটা মিটিয়ালি এই ব্যৱসায়ীসকলৰ যে আছে বৃহৎ বণিক গোষ্ঠীৰ লগত এই কথাটো প্ৰমাণ কৰিছে গতিকে অজয় জালানৰ ওপৰত কিন্তু কঠোৰ হ'ব লাগিব এই কমিটিখনৰ পৰা উলিয়াই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যেতিয়ালৈকে এই সমস্যাবিলাক সম্পূৰ্ণৰূপে সমাধান চাহ বোৰ্ডে নকৰিব আৰু বটলি ফেক্টৰীসমূহৰ যিবিলাক অসুবিধা আছে এই অসুবিধা যেতিয়ালৈকে দূৰ নকৰিব তেতিয়ালৈকে কিন্তু পূৰ্বৰ যিটো পদ্ধতি আছে সেইদৰে বাহাল ৰাখি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাতটো গ্ৰহণ কৰাৰ ব্যৱস্থা বটলি ফেক্টৰীয়ে কৰিব লাগিব আৰু বটলি ফেক্টৰীসকলৰ যিটো আচলতে বিক্ৰী কৰাৰ পদ্ধতি তাতো যাতে চাহ বোৰ্ডে সহায় কৰি পূৰ্বৰ যিটো নিৰ্ধাৰিত নিয়ম অনুসৰি বিক্ৰী যাতে কৰি এই ব্যৱসায়টো জীয়াই ৰাখিব পাৰে তাৰ প্ৰতি আমি টাইম চাটতে আহ্বান জনাইছোঁ আৰু এই সমগ্ৰ বিষয়বিলাক আচলতে সাঙুৰি আমি ইতিমধ্যেই কেন্দ্ৰীয় সমিতিয়েও আমি চাহ বোৰ্ডক পত্ৰ প্ৰেৰণ কৰিছোঁ বিভিন্ন জিলাৰ পৰা আমি আচলতে চৰম পত্ৰ প্ৰদান কৰিছোঁ এই চৰম পত্ৰৰ সময়সীমা এই সপ্তাহত আমাৰ শেষ হ'ব যদি এই সপ্তাহটো শেষ হোৱাৰ প্ৰাক মুহূৰ্তত উত্তৰ নিদিয়ে তেন্তে কিন্তু ভাৰতীয় চাহ বোৰ্ডৰ যিবিলাক আঞ্চলিক কাৰ্যালয় অসমত আছে প্ৰতিটো কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰা হ'ব আৰু ধৰ্ণা প্ৰদৰ্শন কৰাৰ লগতেই তেখেতসকলৰ বিষয়ববীয়াক আমি কাৰ্যালয়ৰ বাহিৰলৈ এনেও তেখেতসকলে ওলাই নাহে কাৰণ তেখেতসকলে অফিচত বহি কেৱল তেখেতসকলৰ দৰমহা খাই থকা কাম কৰি আছে যিখিনি ৰাইজৰ মাজত আচলতে পাব্লিকৰ মাজত গৈ কাম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি ইয়াত অনুষ্ঠিত সংবাদমেলত উপস্থিত থকা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ জগতৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আপোনাক সকলোলৈকে আমি হুদু টাইম ছাত্ৰ সন্থাৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ মাজত এই সংবাদমেলত উপস্থিত আছে আমাৰ হুদু টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মানচাও মিলন বুঢ়াগোহাঁই ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মানচা দেৱজিৎ গগৈ ডাঙৰীয়া কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক অনুপম বৰুৱা ডাঙৰীয়া ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সভাপতি নিৰুত্তম ফুকন ডাঙৰীয়া আৰু তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সম্পাদক নয়নমণি বৰগোহাঁই ডাঙৰীয়া আমি প্ৰথমতে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকক আমি জনাওঁ যে ইতিমধ্যেই খন্তেক সময়ৰ আগতে হুদু টাইম ছাত্ৰ সন্থাৰ উদ্যোগত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়াৰ লগত আমি এক আলোচনাত মিলিত হৈছিলোঁ আৰু আপোনালোকে ইতিমধ্যে জ্ঞাত যে অসমৰ যিসমূহ ক্ষুদ্ৰ চাহ খেতিয়ক আছে সেই চাহ খেতিয়কসমূহৰ স্বাৰ্থ বিঘ্নিত হোৱা কিছুমান কাৰ্যপন্থা ইতিমধ্যেই চাহ বোৰ্ডেই হওক বা বটলি ফেক্টৰীসমূহেই হওক বা তেওঁলোকে যি ধৰণৰ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকল সাংঘাতিক ধৰণৰ এটা লোকচানৰ মুখামুখি হ'বলৈ গৈ আছে এই ক্ষুদ্ৰ চাহ খেতিৰ উদ্যোগটো আচলতে ধ্বংসৰ মুখলৈ যোৱাৰ এটা উপক্ৰম ঘটিছে গতিকে এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আলোচনা কৰিছিলোঁ এই আলোচনাৰ শেষত আমি কেইটামান সিদ্ধান্তত উপনীত হৈছিলোঁ গতিকে আমাৰ আজি যিসমূহ আলোচনা হ'ল আৰু সেই আলোচনাৰ মৰ্মে যি সিদ্ধান্তসমূহ হ'ল বা পৰৱৰ্তী পৰ্যায়ত ক্ষুদ্ৰ চাহ খেতিক বচোৱাৰ স্বাৰ্থত আমি যিসমূহ কাৰ্যপন্থা হাতত ল'ম যি সংগ্ৰাম আমি অব্যাহত ৰাখিম এই ক্ষেত্ৰত আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ দেৱজিৎ গগৈ ডাঙৰীয়া আছে কাৰ্যকৰী সভাপতি আমি প্ৰথমতেই তেখেতক আপোনালোকৰ যোগেদি অসমৰ ৰাইজক অৱগত কৰিবৰ বাবে আহ্বান জনাইছোঁ
আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতি বিষয়ববীয়াৰ লগত ইতিমধ্যে আমাৰ দ্বিপাক্ষিক বৈঠক ইতিমধ্যে সমাপ্ত হৈছে আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যথেষ্টখিনি সমস্যা আছে আৰু ইতিমধ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এই সমস্যাৰ ওপৰত ইতিমধ্যে যি এক তাৰিখৰ পৰা যিটো বটলিক ফেক্টৰী বন্ধ হোৱা যিটো এটা পৰিক্ৰমা ঘটিছে এইখিনি ক্ষেত্ৰত আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ইতিমধ্যে আমি চাহ বৰ্ডলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ কিন্তু এইখিনি ক্ষেত্ৰত আচলতে চাহ বৰ্ডে যি ধৰণে তেখেতলোকে গ্ৰহণ কৰিব লাগিছিলে বিষয়টো যি ধৰণে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণে গুৰুত্ব সহকাৰে তেখেতলোকে গ্ৰহণ কৰা নাই আৰু আমি চৰমপত্ৰ ইতিমধ্যে যোৱাকালিৰ পৰা আমাৰ চৰমপত্ৰ ইতিমধ্যে অসমৰ বিভিন্ন জিলা সমিতিয়ে চাহ বৰ্ডৰ অফিচবিলাকত আমাৰ চৰমপত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে এইখিনি ক্ষেত্ৰতো যদি চাহ বৰ্ডৰ পিনৰ পৰা কোনো ধৰণৰ যদি আমি সঠিক যদি তেখেতলোকৰ সিদ্ধান্ত যদি আমি নাপাওঁ তেতিয়াহ'লে অনাগত সময়ত কিন্তু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যিবিলাক আমাৰ অসমৰ যিবিলাক ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেখেতলোকৰ স্বাৰ্থত কিন্তু আমি অধিক কঠোৰ গণতান্ত্ৰিক আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম এইখিনি কথা কিন্তু আমি স্পষ্টভাৱে আমি জনাই দিছোঁ আৰু এইখিনি ক্ষেত্ৰত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰৰ এইখিনি ক্ষেত্ৰত কিন্তু যথেষ্ট দায়িত্ব আছে চৰকাৰে আচলতে আমাৰ যিসকল নিবনুৱা যুৱক শিক্ষিত নিবনুৱা যুৱকে ইতিমধ্যে চাহ উদ্যোগৰ জৰিয়তে তেখেতলোকে আৰ্থিকভাৱে সবল হ'বলৈ চেষ্টা কৰিছে কিন্তু তাৰ প্ৰাক মুহূৰ্ততে যদি এনেধৰণৰ যদি হঠাকাৰী সিদ্ধান্ত যদি গ্ৰহণ কৰে বটলিক ফেক্টৰীসমূহে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ যিবিলাক শিক্ষিত যিবিলাক উদ্যমান যিবিলাক ব্যৱসায়ী আছে যুৱক আছে তেখেতলোকে কিন্তু আচলতে এইখিনি ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই এই বিষয়বিলাকত যদি গুৰুত্ব সহকাৰে যদি সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়াহ'লে অনাগত সময়ত কিন্তু অসম চৰকাৰ তথা চাহ বৰ্ডে কিন্তু প্ৰত্যুত্তৰ গ্ৰহণ কৰিবলৈ তেখেতলোকে সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ